আজিৰ এই ভিডিঅ'টোত গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন? যে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, লৰ্ড উইলিয়াম বেণ্টিং। যে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটো লৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? যে ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, লৰ্ড চাৰ্লছ কেনিং। যে ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড চাৰ্লছ কেনিং। এতিয়া আহিছো 3 নম্বৰ কুৱেশ্যনটো লৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লৰ্ড মাউণ্ট বেটেন। যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন। এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটো লৈ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছে, নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? যে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। যে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। এতিয়া আহিছো 5 নম্বৰ কুৱেশ্যনটো লৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, উমেশ চন্দ্ৰ বেনাৰ্জী। যে উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। এতিয়া আহিছো 6 নম্বৰ কুৱেশ্যনটো লৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া আহিছো 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? যে ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সৰ্বপল্লী ৰাধাকৃষ্ণন। যে ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ। এতিয়া আহিছো 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জৱাহৰলাল নেহেৰু। যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু। এতিয়া আহিছো 9 নম্বৰ কুৱেশ্যনটো লৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? যে ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰাজা হৰিশ্চন্দ্ৰ। যে ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম হ'ল ৰাজা হৰিশ্চন্দ্ৰ। এতিয়া আহিছো 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন? যে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, দাদা চাহেব ফাল্কে। যে ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক হ'ল দাদা চাহেব ফাল্কে। এতিয়া আহিছো 11 নম্বৰ কুৱেশ্যনটো লৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে, প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? যে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সুচেতা কৃপালিনী। যে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী হ'ল সুচেতা কৃপালিনী। এতিয়া আহিছো 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে, প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? যে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, সৰোজিনী নাইডু। যে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল হ'ল সৰোজিনী নাইডু। এতিয়া আহিছো 13 নম্বৰ কুৱেশ্যনটো লৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে, প্ৰথম ভাৰতীয় মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? যে প্ৰথম ভাৰতীয় মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ইন্দিৰা গান্ধী। যে প্ৰথম ভাৰতীয় মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী।
এতিয়া আহিছো 14 নম্বৰ কুৱেশ্যনটো লৈ 14 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল যে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাকেশ শৰ্মা যে প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা এতিয়া আহিছো 15 নম্বৰ কুৱেশ্যনটো লৈ 15 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথমটো ডাকঘৰ ক'ত অৱস্থিত ভাৰতৰ প্ৰথমটো ডাকঘৰ হেতু ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কলকাতা যে ভাৰতৰ প্ৰথমটো ডাকঘৰ কলকাতাত অৱস্থিত এতিয়া আহিছো 16 নম্বৰ কুৱেশ্যনটো লৈ 16 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথম ডাক টিকটৰ প্ৰচলন কেতিয়া হৈছিল যে ভাৰতৰ প্ৰথম ডাক টিকটৰ প্ৰচলন কেতিয়া হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1954 চনত যে ভাৰতৰ প্ৰথম ডাক টিকটৰ প্ৰচলন 1954 চনত হৈছিল এতিয়া আহিছো 17 নম্বৰ কুৱেশ্যনটো লৈ 17 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত অৱস্থিত যে ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি দিল্লী যে ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ দিল্লীত অৱস্থিত এতিয়া আহিছো 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বিজয়লক্ষ্মী পণ্ডিত যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি আছিল বিজয়লক্ষ্মী পণ্ডিত এতিয়া আহিছো 19 নম্বৰ কুৱেশ্যনটো লৈ 19 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল যে ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি ইন্দিৰা গান্ধী যে ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হ'ল ইন্দিৰা গান্ধী এতিয়া আহিছো 20 নম্বৰ কুৱেশ্যনটো লৈ 20 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল যে ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ আশাপূৰ্ণা দেৱী যে ভাৰতৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী হ'ল আশাপূৰ্ণা দেৱী এতিয়া আহিছো 21 নম্বৰ কুৱেশ্যনটো লৈ 21 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল যে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি প্ৰতিভা দেৱী সিং পাটিল যে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল এতিয়া আহিছো 22 নম্বৰ কুৱেশ্যনটো লৈ 22 নম্বৰ কুৱেশ্যনটোত সুধিছে দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়াৰ পৰা ঘোষণা কৰা হয় যে দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়া ঘোষণা কৰা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1874 চনত যে দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে 1874 চনৰ পৰা ঘোষণা কৰা হয় এতিয়া আহিছো 23 নম্বৰ কুৱেশ্যনটো লৈ 23 নম্বৰ কুৱেশ্যনটোত সুধিছে মেট্ৰিক পদ্ধতিৰ প্ৰচলন কেতিয়াৰ পৰা হয় যে মেট্ৰিক পদ্ধতিৰ প্ৰচলন কেতিয়াৰ পৰা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1958 চনত যে মেট্ৰিক পৰীক্ষাৰ প্ৰচলন 1958 চনৰ পৰা আৰম্ভ হয় এতিয়া আহিছো 24 নম্বৰ কুৱেশ্যনটো লৈ 24 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰধানমন্ত্ৰী হৈও সংসদ নেদেখা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল যে প্ৰধানমন্ত্ৰী হৈও সংসদ নেদেখা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি চৰণ সিং যে প্ৰধানমন্ত্ৰী হৈও চৰণ সিঙে সংসদ দেখা নাছিল এতিয়া আহিছো 25 নম্বৰ কুৱেশ্যনটো লৈ 25 নম্বৰ কুৱেশ্যনটোত সুধিছে ইনকিলাব জিন্দাবাদ স্লোগান দিয়া প্ৰথম ভাৰতীয় কোন যে ইনকিলাব জিন্দাবাদ প্ৰথমে কোনে দিছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি ভগত সিং যে ইনকিলাব জিন্দাবাদ স্লোগান দিয়া প্ৰথম ভাৰতীয় হ'ল ভগত সিং সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আমাৰ ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই আমাৰ চেনেলটোত গৈ চাব পাৰে ধন্যবাদ